জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আছিলে মোৰ সামাজিক জীৱনৰ কৰ্মসূচী। আজি মই ভাৰতীয় জনতা পাৰ্টীৰ এজন নিৰ্বাহ কৰি আছোঁ কাৰ্যকৰ্তা হিচাপে। এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আপোনালোকে দেখিছে জাতি মাটি ভেটি শ্লোগান যি দিছিলে, আজি চৰকাৰখনে কেনেধৰণৰ কাম কৰিছে আপোনালোকে জানে। আৰু এই দেশ বিভাজনৰ পৰা আজি তাৰিখলৈকে সৰ্বাধিক কাল জাতীয় কংগ্ৰেছ চৰকাৰখনে চৰকাৰ চলাইছিলে, কিন্তু ৰাইজৰ কোনো উন্নয়ন নাছিলে। বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মাজতে বিভেদ কামে তেওঁলোকে এটা নীতি লৈছিলে। উন্নয়নৰ কোনো ধৰণৰ গুৰু দায়িত্ব তেওঁলোকে লোৱা নাছিলে, কোনো ধৰণৰ উন্নয়ন নাছিলে সেই সময়ত। আৰু জাতীয়তাবাদ বুলি ক'লে কি, আজি গাঁও অঞ্চলৰ ৰাইজে আজি পৰিপথ পাইছে। গাঁও অঞ্চলৰ কৃষক ৰাইজে আজি নিজৰ চাহপাতখিনি উৎপাদিত চাহপাতখিনি ঘৰৰ চোতালত বিক্ৰী কৰিব পাৰিছে। গতিকে সেইটো আমি ভাবোঁ জাতীয়তাবাদ। আজি গাঁৱৰ কৃষকসকলে চৰকাৰৰ আঁচনি পাইছে, সেইটো হ'ল জাতীয়তাবাদ। আজি বনাঞ্চলসমূহ বা সত্ৰৰ মাটিবোৰ যি বেদখল কৰি আমাৰ মিয়া মুছলমানসকলে যেনেধৰণে দখল কৰিছিলে, আগ্ৰাসন কৰিছিলে, আৰু তাৰ পৰা যিটো চৰকাৰখনে মুক্ত কৰিব লৈছে, সেইটো হ'ল জাতীয়তাবাদ। আজি সত্ৰৰ মাটিসমূহ বা সত্ৰাধিকাৰসমূহ তেওঁলোকে হত্যা কৰাৰ পৰিকল্পনা কৰিছিলে বা সত্ৰাধিকাৰ জেলত দিব পৰা তেনেকুৱা দুঃসাহসিক কাম কৰিছিলে পূৰ্বৰ চৰকাৰে, আপোনালোকে জানে। গতিকে তাৰ পৰা উদ্ধাৰ কৰি সত্ৰৰ মাটি উদ্ধাৰ কৰি আজি খিলঞ্জীয়া ৰাইজক গতাই দিছে, বা আমাৰ বনাঞ্চলসমূহ উদ্ধাৰ কৰি চৰকাৰখনে আজি খিলঞ্জীয়া মানুহক উদ্ধাৰ দিছে। গতিকে এইবোৰ হ'ল জাতীয়তাবাদ। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যিটো অন্ত্যোদয় নীতি, ভাৰতীয় জনতা পাৰ্টীৰ যিটো একাত্ম মানৱতাবাদৰ নীতি, সবকা সাথ সবকা বিকাশৰ যিটো নীতি, এই নীতিৰ প্ৰতি আমি আগতে আকৃষ্ট আছিলোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন আহি আজিৰ তাৰিখত সকলো জাতি জনগোষ্ঠী আৰু সকলো গাঁও ভূঁই চহৰ নগৰ উন্নয়নৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই ৰাস্তা পদূলি বিজুলী আদিকে কৰি। গতিকে এই 9টা বছৰ আমি কৰোণা কাল বুলি কৰোণা সময় বুলি এটা সময় পাৰ কৰিলে, এটা সময় কা আন্দোলনৰ নামত গ'ল। 9 বছৰ হৈছে মাত্ৰ। এই 9 বছৰ যিটো উন্নয়ন হৈছে, গতিকে এটা জাতীয়তাবাদ ধাৰা ৰক্ষা কৰিছে এই চৰকাৰখনে। অসমৰ খিলঞ্জীয়া ৰাইজৰ উন্নয়নৰ হকে কাম কৰিছে। গতিকে এইখিনিত আমি জাতীয়তাবাদ যে আমি কৰিছিলোঁ, গতিকে এই জাতীয়তাবাদটো আজি অসমবাসী ৰাইজে পাইছে বুলি আমি অনুমান কৰোঁ। আৰু সেইকাৰণে আমি এই কথাটো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। মই আপোনালোকক কৈছোঁ, সকলো জাতি জনগোষ্ঠী, সকলো দল সংগঠন, যিমান স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমি আশা কৰিম আমাৰ যাতে যিসকল প্ৰতিনিধি, সকলো প্ৰতিনিধিয়ে যাতে আমি সৌজন্যতাবোধ ৰক্ষা কৰি যাতে আমি সমাজখনৰ কাৰণে সকলোৱে যাতে আমি একেলগে কাম কৰিব পাৰোঁ, এইখিনি আমাৰ থাকিব। আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ আঁচনিবিলাক আজি আপোনালোকে জানে, সাধাৰণ কৃষকজনৰ পৰা সাধাৰণ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ভূমি পট্টাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ চৰকাৰে কাম লৈছে। গতিকে এইবোৰ আৰু সমাজখনৰ কাৰণে আজি আমাৰ যুৱক যুৱতীসকল আছে, নিবনুৱাসকল আছে, বিভিন্ন ধৰণৰ আমাৰ সজাগতামূলক কামত যাতে আমাৰ জনপ্ৰতিনিধিসকলে আত্মনিয়োগ কৰে। গতিকে এনেকুৱা ধৰণৰ আমাৰ পৰিকল্পনা আছে।